নিজৰ গাঁৱত মই যিটো কাম কৰিব পাৰিম জাপে জাপে ঘূৰিব পাৰিম নিজৰ গাঁৱত মাহঁতৰ ঘৰত মই এইটো ড্ৰেছ পিন্ধি বহি আছো মই এনেকে গেছো অমুকুৰ তাত বহি কিনে লেকচাৰ মাৰছো তমুকুৰ তাত গেছো কিন্তু মই বোৱাৰী এটা হয় অমুকুৰ চোতালত যাব পাৰিম নেকি মই সেইটো নিজৰ কথা মই বোৱাৰী এটা হয় অমুক জাগাত ভিডিঅ' বনাম নেকি সেইটো নিজৰ কথা কিছুমান বস্তু আমি নিজে চাই চিতি কিনে কামটো কৰো তাৰপিছত এনেকে যেতিয়া ভাইৰেল হয় এতিয়া মই নিজে চক মোক বিয়াৰ ফিৰকেট দিনে হয় তই কাই ভাইৰেল ভাইৰেল এনেকে চবে ফোন মাৰে মোলে কি ভাইৰেল শব্দটো দুটা মিনিং আছে ন বেয়া মিনিঙো আছে ভাল মিনিং মোৰ কি ভাইৰেল হয় অলপ ভয় লগাই কথা হয়নে বলি ভাই ক'ত বা কি ভাইৰেল হল হৈছে আৰু তাৰপিছত মোৰ বিয়াৰ ভিডিঅ' দিম মই সেইটোতো মই মেকআপ কৰি থাকোঁতে কোৱা কথা এইখিনি তাৰপিছত সেনেকে ভাইৰেল হৈ গ'ল 2 দিন 3 দিনত তাৰমানে 2 দিনৰ ভিতৰতে আৰু 2টা ৰাতিৰ ভিতৰত কি কৈ আছিলা এবাৰ আকৌ এবাৰ দৰ্শকসকলক কৈ দিয়াচোন মানে কৈছিলো আৰু মোৰ হাইয়ে মানে কৈছিলো আৰু যে মোৰ হাজবেণ্ডে হেয়াৰ ক্ৰীম লগাইছিল মই জানা নাছিলো আমি এতিয়া সৰুৰ পৰা মাথাত তেল লগাইছো হেয়াৰ ক্ৰীম কি মই নাজনো ছোৱালী মানুহৰ জীৱন কাল দুটাই বুলি ক'ব লাগিব ছোৱালী জীৱনটো আৰু মানে নাৰীৰ জীৱন মানে যেতিয়া বিয়া হোৱাৰ পিছত মাইকীৰ জীৱনটো এতিয়া ভাল লাগাতো প্ৰথম ভাল লাগাতো ছোৱালী জীৱনে সদায় ধুনীয়া কাৰণ সেইটো ছোৱালী ফ্ৰীডম এটা থাকে মাক বাপেকৰ খাবা লাগে আৰু বিন্দাস টেনচন ফ্ৰী হৈ ঘুৰিব লাগে মোৰ মতাটো এনেকুৱা নাই বা এই ওলাই গেছে ক'ত বা যায় বা তাই গেল দেখোন কাবাৰ লগত ফোন কৰিলে দেখোন কিবা কাৰ লগত বা ফোন কৰিলে কাক বা কি কলা সেইটো বস্তু থাকবে নালব সন্দেহ থাকাৰ লগে লগে সংসাৰ এনে অটোমেটিক বেয়া হৈ যায় নমস্কাৰ আপোনালোক সকলোকে মই ৰিজু আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো আজি আমাৰ পাকঘৰত উপস্থিত আছে এগৰাকী জনপ্ৰিয় ইউটিউবাৰ নাম হয়তো আপোনালোকক মানে দেখিলেই নাম ক'ব নালাগে আৰু তথাপিতো কৈ দিছো আমাৰ মাজত উপস্থিত আছে মাহিৰা খানম আৰু মাহিৰাটো আৰু গম পায়ে আৰু মাহিৰা কিমান জমনি ভিডিঅ' বনাই আজি আমাক খুব মানে কথা কব আৰু লগতে বহুত টেষ্টি খানা বনাব তেতিয়াহলে আহকচোন মাহিৰাৰ লগত পৰিচয় হওক নমস্কাৰ মাহিৰা তোমাক আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো ধন্যবাদ আজি খুব ভাল লাগিছে আসলে মাহিৰাক বহুত কেইদিনৰ মাতি আছো মাহিৰাও ব্যস্ত হৈ আছিল তথাপিতো আজি আহিছে তাই ইমান ব্যস্ততাৰ মাজত খুবেই ভাল লাগিছে আৰু নাই তাৰ মানে কেনসেল কৰা মানে ভাল নালাগে নে বা তোমালোকে কিমান আগতে মোক হেৰি কৰিছিলে হয়নে মই আহিম বুলি কৈ এতিয়া নিজৰে তাৰমানে এনে লাগিছে মই MLA-তকেও ব্যস্ত নেকি বোলো নৰা বৰ বেয়া কথা হৈ যাব অলপতো সময় ল'ব লাগব সেইকাৰণে মই আজি আহিম বুলি আহিছো ইমান বেমাৰ আজাৰটো কি আৰু তাৰমানে অশান্তি লগা হৈ গৈছে সেইকাৰণে না কৈ থাকবে তেতিয়াহ'লে মাহিৰা আহিছে যেতিয়া পোনপ্ৰথমে আমাৰ পাকঘৰৰ পৰা অকমান মৰম যাচো আহা নমস্কাৰ বহা তেতিয়াহ'লে আজি বহুত কথা পাতিম দেই মাহিৰা তুমিতো আহিছে পাকঘৰলে তেতিয়াহ'লে তোমাকতো সকলোৱে চিনি পায় নতুনকৈ চিনাকি কৰাই দিয়া আচলতে প্ৰয়োজন নাই তথাপিতো আমাৰ ফালৰ পৰা তোমাৰ পৰিচয়টো এবাৰ দি দিয়া নমস্কাৰ মোৰ নাম মাহিৰা খানম মানে মোৰ অৰিজিনেল নাম মাহিৰা খানম নহয় মোৰ অৰিজিনেল নাম হৈছে বিউটি বেগম কিন্তু মাহিৰা খানমটো মোৰ ছচিয়েল মিডিয়াৰ নাম মানে মোৰ যেতিয়া ফেচবুক একাউন্ট বনাইছিলো আজিৰ পৰা কিছু বছৰ আগত 2015 চনত তেতিয়া মাহিৰা খানম আছিল ভাইৰেলো সেইটো নামে দিয়ে হলো তো এতিয়া মাহিৰা খানমে আৰু ইউটিউব চেনেলো মাহিৰাজ ব্লগ বুলি আছে মাহিৰা খানম বুলি মাৰি দিলো আহিব কথা নাই তো মাহিৰা খানমে মোৰ নাম তো সেইটো হিচাপতে মোৰ পৰিচয়টো বাকি মই বিবাহিত সেইটো বাৰু জানে তুমি যে হে বিয়াৰ দিনাখনি পা যে আজি মানে মাহিৰা একদম কোবাত গুচি গ'ল সেইটো সকলোৱে জানে আচলতে সেইটো সময়ত মানে ফেচবুকতে হওক বা ইনষ্টাতে হওক একদম মানে মোবাইলে একদম সকলোৱে একদম মাহিৰা বিয়াৰ দিনাখনিয়ে ফেমাছ কপালখন লৈ আছে বিয়াৰ দিনাখনি তো যে কি নহওক মাহিৰা কলে আৰু মাহিৰা ঘৰত কোন আছে এতিয়া মোৰ ঘৰত মানে মোৰ মাহঁতৰ ঘৰত মই ডাঙৰ মোৰ তলত এজনী সিস্টাৰ আৰু মোৰ আম্মা আব্বা মানে মা দেউতা আৰু এফালে আকৌ শহুৰতৰ ঘৰৰ ফালে চাৰি শহুৰতৰ ঘৰত মোৰ হাজবেণ্ড আৰু মোৰ শহু শাহুৰ এতিয়া আকৌ মই এড হলো এতিয়া মই মোৰ হাজবেণ্ড মোৰ শহু শাহুৰ ইমানে মানুহ বাৰু কথা পাতি থাকিম কেৰাহীটো বহাই দিওঁ গৰম হৈ থাকক জুইখিনি বহুত ধুনীয়া জুই উঠছে গৰম হৈ থাকক তেতিয়ালৈকে কথা পাতি থাকো মাহিৰাটো গম পোৱাই পাকঘৰলে আহিলে আমাৰ মানে কি আৰু ঢেকি বোলে স্বৰ্গলে গলে বোলে ৰান্ধিবই লাগে সেইটোৱে আৰু আজি কামো তোমাৰ সেইটোৱে মই ভাল মই গম পাইছো তুমিতো ভিডিঅ' বনাই থাকা খানাৰ ভিডিঅ' আজি বোলে লোকেল মুৰ্গী আজি বোলে মাছ পুৰা বাছি তাই এলাহো নকৰে বনাই থাকে ভিডিঅ' বিলাকত দেখি থাকো আজি পিছে কিনো বনাবা আমাৰ দৰ্শকসকলক কৈ দিয়া এবাৰ গৰমৰ দিন যিহেতু তো মটনে বনাই দিওঁ মটনত ধুনীয়াকে মছলা ভুনা এখন বনাই দিওঁ একদম চিম্পল মছলা ভুনা চবে জানে তথাপি এইটো মোৰ ষ্টাইলত বনাই দিওঁ আৰু
একবাৰ চবে যাতে ট্ৰাই কৰি চাবা পাৰে ঘৰত সেনেকুৱাকে মাহিৰা হাতৰ আজি খাম আৰু মাহিৰা খুব ধুনীয়াকে ঘৰত বনাই থাকে দেখি থাকো কিন্তু আজি সৌভাগ্য আজি আমিও খাবলৈ পাম এই বা সৌভাগ্য মোৰ সৌভাগ্য আপোনালোকৰ পাকঘৰত আহি এনেকে ৰান্ধিব পাইছো এই চৌকা এই জুই এই হান্দি বনোৱাৰে কথা গৰমত মজা লাগিব এতিয়া মাইকী মানুহ তাতে এইটো সহন শক্তি আছে তাৰমানে আমি গৰম সহ্য কৰিব পাৰো তাৰমানে আমি যিহেতু ৰান্ধনী মানুহ না আমি গৰম সহ্য কৰিব পাৰো কিন্তু মতা মানুহ নৰে চাবিচোন একদম অলপ গৰম লাগিল নে গেঞ্জিটো ওপৰত দেখি দামি এৰকম বাহিৰ ঘূৰি যাব কিন্তু আমিতো সেইটো কাম কৰিব নোৱাৰো না গৰমত ঘামি জামি হলেও ৰান্ধা বাঢ়া আমি কৰিম তাৰমানে আমাৰ তাত সেই সহ্য ধৈৰ্যটো আছে সেইটো হয় আকৌ সেইটো কাৰণেতো আকৌ নাৰীৰ শক্তিটো বেছি আজিকালি গুৰুত্ব দিয়ে বাৰু সেইটো মানিব লাগিব আৰু যে কি নহওক এতিয়া কেৰাহীটো গৰম হৈ থাকক মই এটা কথা সুধো মাহিৰা চবতকে মোৰ এটা মৰম লাগিছিলে যেতিয়া বিয়া দিনাখন তাই কথাবিলাক ইমান চিম্পুল কে কৈ আছিলে সেনেকে তাই ভাইৰেল গৈ আচলতে কথাকেইটা খুব মৰম লগা বাৰু মাহিৰাৰ মানে যিজন হাজবেণ্ড আপোনালোকে হয়তো দেখিছে ইমান মৰম লগা দুইটা এনেকুৱা লাগিছে যে ইমান কণমানিতে বিয়া পাতিছে ইমান সৰু সৰু লাগে মানে ভিডিঅ'টো অলপ ডাঙৰ ডাঙৰ লাগে কিন্তু মানে দেখা মানে ডাইৰেক্টকে আৰু সৰু সৰু লাগে আচলতে তোমাৰ এই প্ৰেম কাহিনীটো আমি এনে চাইছিলো কিন্তু পাকঘৰ দৰ্শকসকলক কোৱাচোন তোমাৰনো ইমান একেখন জেগাৰে মানুহ দুটা কেনেকনো ইমান ভাল লগাটো হ'ল মানে প্ৰেম কাহিনী বুলি ক'ব লাগিলে এতিয়াৰ প্ৰেম কাহিনী আৰু সেই চিঠি পত্ৰ নথি পত্ৰ দেওয়াৰ প্ৰেম কাহিনী নাই এইটো আমাৰ মাহতো জামানাত আছিল এতিয়া প্ৰেম কাহিনী আৰম্ভ হৈছে ফেচবুকৰ পৰাই ফেচবুকত মানুহটোক লগ পাইছিলো মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিল মই একচেপ্ট কৰিলো বাকি এনে মোৰ ব্লগ চেনেলত দিয়াই আছে গোটেই ষ্টৰিটো বহুত লম্বা তাৰমানে সেইকাৰণে শৰ্টকাটতে কৈ দিওঁ তাৰপিছত ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাৰ পিছত প্ৰথমে ফ্ৰেণ্ড হলো কথা পাতিলো হাই হেল্ল' কৰিলে হাই হেল্ল' কৰি কথা পাতি তেতিয়া নতুন হোৱাটছআপৰ জামানা আছিল না হোৱাটছআপটো নতুন ওলছিল ফেচবুকত কথা পাতি থাকাত মানে এনেকুৱা হয় হোৱাটছআপতে কথা পাতো দে ফেচবুকটো আৰু এনি টাইম অনলাইন থাকিম নেকি ভালো নালাগে তাৰপিছত হোৱাটছআপ নাম্বাৰ বিচাৰিলে হোৱাটছআপ নাম্বাৰ দিলো এজ এ ফ্ৰেণ্ড হিচাপত আৰু মোৰ হাজবেণ্ডৰ ঘৰটো ভুমলাহাটীত আৰু মোৰ ঘৰ বাহাটা চালিত মই পঢ়িছিলো পূব কামৰূপ কলেজ তেতিয়া মই ডিগ্ৰী পঢ়ি আছো আৰু ডিগ্ৰী 2015 আৰু ডিগ্ৰী কৰিছো আৰু আৰম্ভ হৈছে মোৰ ডিগ্ৰীত হেৰি তাৰপিছত মোৰ তাৰমানে মোবাইল নাছিল হাই ছেকেণ্ডাৰীক লাগি যেতিয়া মই হাই ছেকেণ্ডাৰী পাছ কৰিলো মানে এইচএছ তেতিয়া মোক মামাই তাৰমানে পইচা দিছিল ডাঙৰ মামাই মোবাইল ল'বৰ কাৰণে আৰু মই স্কলাৰশ্বিপতো পইচা পাইছিলো সেনেকে এটা মোবাইল লৈছিলো মোবাইলটো লোৱাৰ পিছত নতুন মোবাইলত তেতিয়া ফেচবুকো গৰম হোৱাটছআপো গৰম নুখুলিম নে আৰু খোলাৰ লগে লগে ফ্ৰেণ্ড ৰিকুৱেষ্ট আহিল একচেপ্টো মাৰি থাকিলো ভালো লাগে এইগিলা সেনেকে আৰু একচেপ্ট কৰি আৰু মানুহটো ফেচবুকৰ পৰা গেল হোৱাটছআপতো বেছি হাই হেল্ল' হ'ল তেতিয়া যেতিয়া তুমি সদায় এটা মানুহৰ লগত কথা পাতি থকা যাব সেইটো অভ্যাসত পৰিণত হৈ যায় আৰু অভ্যাসটো তোমাৰ ভাল লগা হৈ যায় আৰু ভাল লগাটোৱে লাষ্টত প্ৰেম হৈ গেল তেনেকে প্ৰপ'জ কৰিলে মই প্ৰথম 2 দিন মান এনসাৰ দিয়া নাছিল ভয় লাগি আছিল কাৰণ মই মামাহঁতে ডাঙৰ কৰাটো বহুত মৰম কৰি মই ডাঙৰ ছোৱালী বুলিয়ে মামাহঁতৰ তাতে মই মেট্ৰিক দিয়া মামাহঁতে ৰাখি কিনে হেৰি কৰিছিল মোৰ তাৰমানে এটা ভয় চবেই ষ্ট্ৰিক কৰে বা ভাল পায় বিয়া হোৱা সচৰাচৰ ঘৰৰ মানুহ চাপৰ্টটো নকৰে ন প্ৰেম কৰিমহে মই যদি বিয়া নেদে যদি প্ৰেম মানে মন ভাঙি যাব ন তাৰো ভাঙবো মোৰো ভাঙবো প্ৰথম 2 দিন সেনেকে ভাবলো তাৰে পিছত তাৰমানে আৰু নিজৰ মনক কেনেকে বান্ধি ৰাখিব পাৰবি ভাল লাগে পাৰি নেকি নৰি নহয় তাৰপিছত আৰু সেনেকে প্ৰেম হৈ গেল প্ৰেম হওঁতে আৰু ঘৰৰ মানুহ ভয়কে মই নিজে ক'লো মই ক'বাতহে শুনবো মাত ধৰে খাম অত্যাচাৰহে হব তাতকে ময়ে কওঁ মই কওঁতে আৰু ঘৰৰ মানুহ মান্তি হ'ল এফালে আকৌ হাজবেণ্ডে ঘৰৰ মানুহ ক'লা তেতিয়া আমি দুইটা পঢ়ি আছো তাৰপিছত হাজবেণ্ডৰো ঘৰৰ মানুহ মান্তি হ'ল তাৰপিছত আহা যাৱা হ'ল তাৰপিছত আমাৰ বিয়া হ'ল একদম সহজ সৰল আৰু মানে য'ত জেঙাল নাই আকৌ এই যিটো অত্যাচাৰ তাৰমানে প্ৰেম কৰিলি যে মানুহ মাৰা ধৰা থাকে কিবা থাকে একো নহল আৰু চিম্পুল আচলতে যদি ভালকে নিজে চোৱা হয় যিটো যোগ্য যদি হয় তেতিয়াহলেতো চবে একচেপ্ট কৰিব জাকে তাকেটো ভাল লাগিব মৰম লগা হাজবেণ্ডো মৰম লগা সৰু ছোৱালী একদম সাদা সিধে ঘৰৰ মানুহ ভাল লাগি গেল টকা পইচা আজি আছে কালি নাই বা সেনেকুৱা হয়নে চাকৰি আৰু আজিকালি ইমান সহজ নহয় বিচাৰাতো বিচাৰিছিলে ঘৰৰ মানুহ চাকৰি চবে প্ৰত্যেকটো ছোৱালীৰ মাক বাপেকে বিচাৰে যে এটা এজন ভাল ল'ৰা তাত আমাৰ ছোৱালীটো বিয়া দা কোনেনো বেয়া ল'ৰাক লাগি দিব বিচাৰে বা এটা কম টকা পইচা থাকাক লাগি মানে যাতে ছোৱালীটোৰ লাইফটো সিকিউৰ হয় সেনেকুৱা পইচা পাতিৰ অভাৱ নাথে ৰান্ধা বাঢ়াৰ ফেচিলিটি খিনি পায় পিন্ধা উৰাৰ ফেচিলিটি খিনি পায় চব প্ৰত্যেকটো মাক বাপেকৰে এইটো ইচ্ছা সেনেকুৱা আৰু সেনেকে আৰু তাৰমানে দোকান এখন হাজবেণ্ডৰ ফাদাৰে দোকান দিলা আৰু হাজবেণ্ডক দোকান কৰি দিলা সেইকাৰণে আৰু বিজনেছ হলেও কথা নহয় নে সুখ হলি হ'ল সেইটো হিচাপত আৰু টকা পইচাটো সব সুখ কিনিব নোৱাৰি না নৰি খালি থুলমুলকে থাকলি হ'ল আৰু যাতে বস্তু অভাৱ নাথে আৰু সেইখিনিয়ে কথা খুব ধুনীয়া একদম সিম্পল লাইফ আচলতে মানুহজনী যেনেকুৱা সিম্পল কথাবিলাকো খুবেই সিম্পল এই যে বিয়া পাতিলা
বিয়াৰ মানে আগৰ ছোৱালীকালটো বেছি ভাল লাগিছিল নে এতিয়া বিয়া হৈ বেছি ভাল লাগিছিল এটা চাবা লাগলি তাৰমানে বস্তুবিলাক কি জানেনে মানুহৰ ছোৱালী মানুহৰ জীৱন কাল দুটাই বুলি ক'ব লাগিব ছোৱালী জীৱনটো আৰু মানে নাৰীৰ জীৱন মানে যেতিয়া বিয়া হোৱাৰ পিছত মাইকীৰ জীৱনটো এতিয়া ভাল লাগাতো প্ৰথম ভাল লাগাতো ছোৱালী জীৱনেই সদায় ধুনীয়া কাৰণ সেইটো ছোৱালী ফ্ৰীডম এটা থাকে মাক বাপেকৰ খাবা লাগে আৰু বিন্দাস টেনচন ফ্ৰী হৈ ঘুৰবা লাগে পঢ়বা লাগে শুনবা লাগে বাস এতিয়া বিয়া হোৱাৰ পিছত তোমাৰ হেৰি আহি যায় দায়িত্ব কেনেকুৱা আহি যায় প্ৰথম দায়িত্বটো তোমাৰ হাজবেণ্ডৰ ওপৰত আহি যায় দ্বিতীয় দায়িত্ব তোমাৰ আহি যাব তোমাৰ হাজবেণ্ডৰ ঘৰখন আৰু তোমাৰ মাহঁতৰ ঘৰখন কাৰণ তুমি তাতে জন্ম গ্ৰহণ কৰাৰ পিছত সেইখন ঘৰ কেতিয়াও তোমাৰ পৰ হবা নোৱাৰে বিয়া হৈ অহাৰ পিছতো তুমি দায়িত্ব পালন কৰিব লাগে কাৰণ মোৰ ক্ষেত্ৰত মই এইটো বস্তু বেছিকে এইটো কাৰণে কওঁ কাৰণ মোৰ ঘৰত ছোৱালী নাই মই মানে ল'ৰা নাই মই ডাঙৰ ছোৱালী তো মোৰ তলত যিটো আছে সেই তাৰ বেছিয়ে সৰু তাৰ মানে এতিয়া এজ গেপ আমাৰ বহুত বেছি এতিয়া যদি কিছুমানো কেনেকুৱা থাকে মই ওলাই আহিলো তাৰে তলত দুটা তিনটা বছৰত আৰু এটা চিষ্টাৰ থাকবো বা ভাইটি থাকবো সিহঁতে হেন্ডেল কৰিব পাৰিব এতিয়া ময়ে ডাঙৰ আছিলো আৰু মই যিখিনি সুখ দুখ মই সৰু পৰাই দেখছো ডাঙৰ হৈ কিনে বিয়া হোৱাক লাগি চব কষ্ট মোৰ পৰিয়ালত দেখছো মই তো মই জানি বুজি সেইটো বস্তু মানে এৰিবা নোৱাৰো যে মই বিয়া হৈছো মই মাহঁতক পিছ দিও সেইটো কোনো ছোৱালীয়ে কৰিব নোৱাৰে কোনো ছোৱালীয়ে কৰিব নোৱাৰে যদি তেওঁৰ ভাইটি ডাঙৰ ককাইটি থাকে বা যদি সৰু ভাইটি থাকে তেনেহলে অলপ এৰা ধৰা থাকে কিন্তু এতিয়া সেইজনী ছোৱালী বুজি পাব যিজনী ছোৱালী ঘৰৰ একমাত্ৰ ছোৱালী বা যিজনী ডাঙৰ ছোৱালী সেইজনী দায়িত্ব লোৱাজনে বুজি পাব আৰু তো সেইটো কথা তো মই বিয়া হোৱাৰ পিছতো মানে মই মোৰ ঘৰখন এৰিব নোৱাৰো আৰু এইফালে আকৌ মোৰ হাজবেণ্ডৰ ঘৰখনো অকলশৰীয়া ময়ে বোৱাৰী ময়ে ছোৱালী বুলি ক'ব লাগিব এখন ঘৰৰো মোৰ দায়িত্ব আছে সেইকাৰণে দুইফালে চাব লাগে মেইনলি বিয়াৰ পিছৰ লাইফটো তাৰমানে মানে হেৰি আৰু মানে কি বুলি ক'ব লাগে ষ্ট্ৰাগল বুলিয়ে ক'ব লাগিব তুমি দুটা চাইডে মেইনটেইন কৰি কিনে তোমাৰ মানে পাৰ্সনেল লাইফৰ লগত প্ৰফেশনেল লাইফ লৈ যাওঁটো এটা বহুত ডাঙৰ কথা এইটো হিচাপত তাৰ মানে সেনেকে মেইনটেইন কৰি চলিব লাগে আৰু ভালো লাগে এইটো এটা নতুন লাইফ বুলি ক'ব লাগিব এইটো এটা নতুন জাৰ্নি কিবা এটা এইটো এটা কিবা এটা এক্সপিৰিয়েন্স আছে মানুহৰ চব বস্তুতে এটা এক্সপিৰিয়েন্স আছে ল'বা বিচাৰিলি তুমি যে এই ঘুৰি থাকা ফুৰি থাকা বা ইউটিউবত তুমি ভিডিঅ' বনাই থাকা কন্টেন্ট বিলাক বনাওতে যথেষ্ট কষ্ট হয় আৰু তেনে ক্ষেত্ৰত তুমি যেতিয়া ঘৰত যথেষ্ট সময় কেতিয়াবা দিব নোৱাৰা ন কাৰণ কন্টেন্ট এটা বনাবলৈ গলে তুমি ক'ৰবাত যাব লাগিব তাৰ পিছত কন্টেন্টটো তুমি বনাব পাৰিবা ঘৰত থাকি থাকি সদায় কন্টেন্ট বনাব নোৱাৰা তো তেনে ক্ষেত্ৰত তোমাৰ শাহু শহুৰ সাপোৰ্ট কেনেকুৱা শাহু শহুৰ প্ৰথম কথা মই যেতিয়া ভাইৰেল হৈছিলো বিয়াৰ ছেকেণ্ড দিনাখনে ভাইৰেল হৈছিলো মই 2023 ফেব্ৰুৱাৰী মাহৰ 13 তাৰিখ মানে ভাইৰেল হৈছিলো মোৰ বিয়া 12 ফেব্ৰুৱাৰীত গৈছিল তো ভাইৰেল যেতিয়া হৈছিলো মই তাৰে এক বছৰ গ্যাপত 2024ত মই ব্লগ ষ্টাৰ্ট কৰিছো এটা মিঠাতেলখিনি দি থৈ দিও নেকি গৰম হৈ যাও তেলখিনি দি থৈ দিও লোহাৰ কেৰাহী গৰম হোৱাৰ লগে হেৰি হৈ যাব নে এইটো ৰান্ধাৰ ব্যৱস্থাৰ কাৰণে অলপ তেলটো দিলো হ'ব দে তাৰ পিছত এতিয়া মোৰ এক বছৰ গ্যাপ আছিল বিয়াৰ পিছৰ পৰা মোৰ মানে ভিডিঅ'ৰ সময়ক লাগি এক বছৰ পুৰা গ্যাপ হে এক বছৰৰ গ্যাপত তাৰ মানে আমি প্ৰথম ভিডিঅ' নেদা বুলি ভাবছিলো মানে ব্লগ আমি ভাবা নাছিলো ন হঠাতে ভাইৰেল হোৱা গৈছিল মই যে ব্লগ বনাম সেইটো ভাবা নাছিলো কিন্তু যিটো তাৰ মানে মোক মানে মানুহে যিখিনি মৰম দিছে আমাৰ অসমবাসী ৰাইজে সিটোৰ কাৰণে মই বাধ্য হৈ গৈছো মই ব্লগ বনাবা আৰু মই ব্লগটো বনাওঁতে মই আকলাই ডিচিশন লোৱা নাই মই শাহুৰু কৈ খুদি মিলি হাজবেণ্ডক খুদি মিলি একেলগে বহি আলোচনা কৰি যে যিমান যি নহওক ব্লগ বনাওঁতে মই আগতেও পডকাষ্টটো কোৱা গৈছে এনেকুৱা তেওঁলোকৰ সাপোৰ্টৰ কাৰণে মানে মই আজি এইখিনি হৈছো আৰু বহুতে তাৰমানে ভাবে যে কি যেনিবা তাইক ব্লগ বনবা দিয়া নাছিল বা কি যেন সেনেকুৱা কাৰণ চবৰে ঘৰ পাৰ্সনেল প্ৰব্লেম থাকে না মোৰ ভিডিঅ' চাই থকা কিছুমান মানুহ কিন্তু যোনে যোনে আৰম্ভণিৰ পৰা ভিডিঅ' চাই তেওঁলোকে গোটেইখিনি বস্তু জানে বুজি পায় আৰু মাজতে কিছুমানে চাই কিনে যি টি কমেণ্টো দে সিহঁতে ভাবে কি যেনিবা মাহিৰাৰ কিবা পাৰ্সনেল প্ৰব্লেম চলি আছে মানে সাহসৰীয়াকে ভিডিঅ' বনবা দিয়া নাই কিজানি তাই বনাৱে সেইটোক লৈ সিহঁতৰ পাৰ্সনেল প্ৰব্লেম কিন্তু সেনেকুৱা একোৱে নহয় তাৰমানে তেওঁলোকৰ সাপোৰ্ট হাৰে মই বিয়া হৈছো বিয়াৰ এক বছৰ পিছত মই ব্লগ দিছো এক বছৰ মই বিয়াৰ আগৰ পৰা এইটো কাম কৰি থকা নাই য'ত মোৰ শাহু শহুৰো অসুবিধা আহিব এক বছৰ পিছত দিছো আৰু তেওঁলোকৰ আলোচনাৰ মানে সন্মতিত কামটো কৰিছো তেওঁলোকৰ কোনো ধৰণৰ আজি ডেটুকলৈ মোৰ অসুবিধা নাই আমালোকে গম পালে এতিয়া নাই সেইটো একোৱে নাই এতিয়া বাইদেউ তাত যে আহিছো ধুনীয়াকে শাহুৱে ৰখি আছে তালা নামাৰাক লাগি ঘৰ ৰখি আছে এতিয়া আমি ওলাই আহিলো শাহু ওচৰৰ বৌহঁতৰ ঘৰত বহিব গৈছে আকলা কি কৰি থাকিব ৰখি থাকে আৰু যা তহঁতে যি কৰা কৰ সেনেকুৱা একো বাধা নাই একো বস্তুত বাধা পোৱা নাই
এই সত্যটো সত্য আৰু হয়তো হয়তো আচলতে মানুহে ভাবিলেতো বহুত ভাবিব পাৰে বহুত ভাবিব পাৰে ভাবাৰতো সীমা নাই ভাবাৰ আমি কাৰো মগাজুত যাই কিনে বাধা দিবা নোৱাৰো নিজে নিজে কথা যোনে যি ভাবে ভাবি থাক কিন্তু সত্যটো তোমাৰ ওচৰ চুবুৰীয়া জানব আৰু তোমাৰ আলহী অতিথি খিনি জানব আৰু তোমাৰ ঘৰৰ মানুহখিনি জানব কিছু ওচৰ চুবুৰীয়াও কিছুমান সত্য নাজানে তোমাৰ লগত যিটো মানুহ ঘনিষ্ঠ থাকে সেইটো মানুহে তোমাৰ সত্যটো জানে সেইখিনিয়ে কথা আৰু এই অকল ঘৰখনৰে নহয় তোমালোকৰ ওচৰ তোমাৰ গাঁওখনৰ মানুহৰ তোমাৰ সাপোৰ্ট কেনেকুৱা তোমাৰ ভালে সাপোৰ্ট মই শহুৰতৰ গাঁৱৰ মানুহে মোক বহুত ভাল পায় বহুত মৰম কৰে মইতো প্ৰায় মানুহ এই হেৰি মানে কি মই কৈছো আগতেও কলো এইটো কথা যোনে মোৰ আৰম্ভণিৰ পৰা ভিডিঅ' চাইছে মোৰ শহুৰতৰ গাঁৱৰো ভিডিঅ' পাইছে মোৰ মাহঁতৰ গাঁৱৰো ভিডিঅ' পাইছে কিন্তু তাৰমানে মোৰ শাহু অলপমান লাজ কৰি আৰু চবে কেমেৰাত মোৰ শাহু মাও বহুত ভাল কিন্তু লাজ কৰে ভিডিঅ'ত লাজ কৰে আৰু সেনেকে হলি আৰু মোৰ পৰিয়ালটো সৰু হয় নে নহয় মই অকলে এতিয়া ভিডিঅ' বনাব থাকিব লাগে সেনেকে মই মাজতে মাহঁতৰ ঘৰত বেছিকে ভিডিঅ' বনালো এতিয়া মাহঁতৰ ঘৰত বেছিকে ভিডিঅ' বনাওঁতে মোৰ মাহঁতৰ পৰিয়ালটো বহুত ডাঙৰ মানে মোৰ মামাহঁত একে গাঁৱত হলে মানে কিছু ডিষ্টেঞ্চ উঠে মামাহঁতৰ ঘৰ মই এফালে যাওঁ সেইফালে যাওঁ মানে মাকো মাৰি থাকো মাৰি থাকিলে ভিডিঅ'টো মই গোটেইখিনি কেপচাৰ কৰো সেনেকে তাৰমানে মোৰ ভিউৱাৰ্ছ খিনি তাৰমানে মোৰ মামাহঁতৰ পৰিয়ালটোক বেছি ভাল লগা হ'ল হলি মই তাতে বেছিকে যাৰ যিটো বস্তু ভাল লাগে মই সেইটো বস্তু দিবা চেষ্টা কৰিম ৰাইজৰ সেনেকে তাৰমানে ভিডিঅ'টো দিয়া কলো তেনে সেইটো বস্তু সেনেকে বেছিকে দেওঁতে মানে এইটো বেছিকে মামাহঁতৰ পৰিয়ালটো ভাল লগা হৈ গেল কিন্তু এই মোৰ শহুৰতৰ পৰিয়ালটো বহুত ভাল মোৰ যিটো ওচৰৰ মানে ভাগিৰ যিটো বৌ আছে খুৰী আছে দাদা খুৰী গোটেই খান ভাল কিন্তু এতিয়া যিমান যি নমা এটা ঠাইত বোৱাৰী সেইটো ঠাইত মই সিমান খিনি ফ্ৰীডমে মই নিজে ঘূৰবা নোৱাৰো দিছি তেওঁলোকক বহুত খিনি ফ্ৰীডম দিয়ে দিছে বহুত খিনি বুলি নকওঁ গোটেইখিনিয়ে দি দিছে কিন্তু মোৰ এটা লাজ আছে নে নিজা এটা লাজ আছে ন নিজৰ গাঁৱত মই যিটো কাম কৰিব পাৰিম জাপে জাপে ঘূৰিব পাৰিম নিজৰ গাঁৱত মাহঁতৰ ঘৰত মই এইটো ড্ৰেছ পিন্ধি বহি আছো মই এনেকে গেছো অমুকুৰ তাত বহি কিনে লেকচাৰ মাৰছো তমুকুৰ তাত গেছো কিন্তু মই বোৱাৰী এটা হয় অমুকুৰ চোতালত যাব পাৰিম নেকি মই নিজৰ কথা মই বোৱাৰী এটা হয় অমুক জাগাত ভিডিঅ' বনাম নেকি সেইটো নিজৰ কথা কিছুমান বস্তু আমি নিজে চাই চিতি কিনে কামটো কৰো সেয়ে আৰু এই যে তুমি এই 15 চনৰ পৰা প্ৰায় ভিডিঅ' বনালা তাৰপিছত তেতিয়া দিলা মাজতে তোমাৰ অফ হৈ গ'ল ন আৰু এতিয়া নতুনকে আকৌ তুমি ভিডিঅ' বনালা এই যে জাৰ্নিটো তোমাৰ এই ইউটিউব জাৰ্নিটো কেনেকুৱা লাগে এতিয়া তোমাৰ ভাবিলে কেনেকুৱা লাগে মই কৰ পৰা কলৈ আহিলো তোমাৰ নিজকে কেনেকুৱা ভাবি চাইছানে মানে কি জানানে ইউটিউব মই যেতিয়া 2023 ত ভাইৰেল হৈছো ভাইৰেল হওঁতে তাৰমানে চবে মোৰ ব্লগ বিচাৰিলে মই তেতিয়া ব্লগৰ কাৰণে প্ৰিপাৰ মই ভাইৰেল কি মই বেলেগৰহে ভাইৰেল ভিডিঅ' চাই পাইছো নিজৰ যে ভাইৰেল হ'ব ভাবা নাই কথা কৈ থকা মানুহ কথা কৈছিলো সেনেকে ক্লিপ এটা ভাইৰেল হৈ গ'ল মেকআপ আৰ্টিষ্ট আমাৰ জেনিফাৰ বাইদেউ তেখেতে তাৰমানে মোক মেকআপ কৰিছিল তেখেতৰ লগত মোৰ বহুত পুৰণা চিনাকি আছিল ফেচবুকৰ পৰা বহুত ধুনীয়া মেকআপ কৰে মই তেখেতক কৈয়ে থাকো আৰু যে বাইদেউ মোৰ যেতিয়া বেয়া হ'ব কিন্তু তুমি মেকআপ কৰিব লাগিব সেনেকে কিন্তু আহিছিও মেকআপ কৰিব আহিল তেখেতৰ হাজবেণ্ডে কেমেৰা হেৰি কৰে ধুনীয়া হেৰি কৰে কলি তেখেতৰ হাজবেণ্ডে ক্লিপ বিলাক লৈ আছে কিবা কিবি কৰি আছে লৈ আছে মই কথা কৈ আছো কথা কোৱা মানুহ কথা কৈ থাকাতে সেই নিৰ্দিষ্ট ক্লিপটো তেওঁলোকে ভাইৰেল কৰি দিলে কিন্তু সেনেকুৱা বহুত কেইটা ক্লিপ আছিল সেইকেইটাও বোলে ভাইৰেল হলে কিন্তু এইটোৱে দিলে এইটো ভাইৰেল হৈ গেল তাৰপিছত সেনেকে যেতিয়া ভাইৰেল হ'ল এতিয়া মই নিজে চক মোক বিয়াৰ ফিৰকেট দিনে হৈ তই কাই ভাইৰেল ভাইৰেল এনেকে চবে ফোন মাৰে মই কি ভাইৰেল শব্দটো দুটা মিনিং আছে ন বেয়া মিনিঙো আছে ভাল মিনিং মোৰ কি ভাইৰেল হ'ল অলপ ভয় লগাই কথা হয়নে কলি ভাই ক'ত বা কি ভাইৰেল হ'ল হৈছে আৰু তাৰপিছত মোৰ বিয়াৰ ভিডিঅ' দিম মই সেইটোতো মই মেকআপ কৰি থাকোঁতে কোৱা কথা এইখিনি তাৰপিছত সেনেকে ভাইৰেল হৈ গ'ল 2 দিন 3 দিনত তাৰমানে 2 দিনৰ ভিতৰতে আৰু 2টা ৰাতিৰ ভিতৰত কি কৈ আছিলা এবাৰ আকৌ এবাৰ দৰ্শকসকলক কৈ দিয়াচোন মানে কৈছিলো আৰু মোৰ হাঁহিয়ে উঠে মানে কৈছিলো আৰু যে মোৰ হাজবেণ্ডে হেয়াৰ ক্ৰীম লগাইছিল মই জানা নাছিলো আমি এতিয়া সৰুৰ পৰা মাথাত তেল লগাইছো হেয়াৰ ক্ৰীম কি মই নাজানো যিদিনাখনে তাৰমানে এতিয়া আমাৰ এটা পৰম্পৰা থাকে ন বিয়াৰ আগত জোৰণত ছোৱালীকো মানে ইউজ কৰা বস্তুখিনি দি দিয়ে সেনেকে আকৌ ল'ৰাটোকো দিয়া যায় এতিয়া ল'ৰাটোক যেতিয়া মই দিবে গেছো আমাৰ কি দিয়া যায় ল'ৰাটোকো আইনা খান তাৰপিছত ফণি খান মাথাত তেলটো চেন্ডেল পাত কাপোৰযোৰা সেইগিলা দিয়া যায় তেলত জাগাত হেয়াৰ ক্ৰীম কি বস্তু কৈছে তেল নগো মই হেয়াৰ ক্ৰীম মই আগৰ পৰা হেয়াৰ ক্ৰীম নে কৈছে হেয়াৰ ক্ৰীম মই তেতিয়াহে জানো মোৰ মানটো যে হেয়াৰ ক্ৰীম খুনে আৰু তাৰমানে আগৰ পৰা তাৰমানে হেৰি আছিল
লেজি মানে অলপ লেজি আৰু মই এডভান্স ওলাই ৰখি থাকো কৰবাত যাব লাগলি তাৰ পিছত আৰু আহি পাব আধা ঘন্টা মানৰ পিছত মই অনিশ্চ লাগি যায় আধা ঘন্টা 1 ঘন্টাও হয় কেতিয়াবা মই ইস কি আপি চলিৰ দৰে ওলাই থাকা এনেকুৱা লেধানে তাৰমানে ষ্টাইল কৰন্তে চুলি চাম্বালান্তে তেল লগান্তে জেল লগান্তে মানে হেয়াৰ ক্ৰীম লগান্তে চুলিত লগাই মাল 3-4টা মান আছে মই ভিডিঅ'টো দেখাইছিলো কিবা দুনিয়াৰ কিবা আছে চুলিত লগাই মানটোৱে মানে তোমাতকে বেছি ষ্টাইল নেকি এতিয়া কিন্তু এতিয়া বহুত খিনি চেঞ্জ হৈছে এতিয়া বহুত খিনি চেঞ্জ হৈছে এতিয়া মই তাৰমানে ওলবা দে মই কয় তুমি ওলা মই কাপোৰযোৰা পিন্ধলি আচৰিত পালন কৰিছে নেকি এতিয়া পালন কৰিছি আমাৰ তাৰমানে মই লেকচাৰ মাৰি খৰি কেইডাল পৰা গেল হিচাপ নাই সেইকাৰণে এতিয়া আমি খানা পিনাৰ ফালে যাওঁ কথাও হয় নে মাজে মাজে হৈ থাকিব এতিয়া প্ৰথম তেলটো গৰম হৈ গেছি এতিয়া মই যিটো বনাম ময়ে কওঁ দি আমি অলপ ৰেষ্ট লওঁ নালাগে মই বিচাৰিম আৰু মোৰ মানে আৰু এৰে মাজত মই এটা নিজাকে কথা কব বিচাৰো বহুতে তাৰমানে কয় তুমি ব্যৱহাৰ তইকে ক আপনি নকা কিবা নকা ডাঙৰক এংকে কব লাগে সেংকে কব লাগে প্ৰথম কথা মই হলো খাতি গাঁৱলে একদম পিয়ৰ কথিত কোৱা আপি আমাৰ ভাষাত তই তুমি আপনি এগুলা বেছি নচলে মইতো পুরো কথিত এতিয়া আপোনটো সেইটোৱে কথা এতিয়া আমি গাঁৱৰ মানুহ আকৌ গেছলি তই আহিছে তই আয়ো ভাল লাগছে কায়ো এনেকুৱা তেনেকুৱা এইটো বস্তু আমাৰ আপোনতাটো বেছি আছে সেইকাৰণে ইমান এটা সেই কৰি থকা নাযায় আৰু ঘৰৰ মানুহৰ লগত আপুনি তুমি আমাৰ ঘৰত সেনেকুৱা এটা নচলে আমাৰ ঘৰত গাঁৱতে তইটোৱে বেছি চলে সেইটোৱে আপোন সেইকাৰণে সেইটোৱে ব্যৱহাৰ কৰে যাৰ মই যিহেতু লিখিত নকওঁ মোৰ চেনেলৰ কথা মই কৈছো মই চেনেলত লিখিত নকওঁ যিহেতু মোৰ তুমি আপুনিও ব্যৱহাৰ সেনেকে কৰা নাযায় সেইকাৰণে মোৰ তয়ে কোৱা যায় সেইটো কথা মই ক্লিয়াৰ কৰি দিলো বেয়া চেয়া নাপাবি কাৰণ মই মৰি যাম এই ভাষা কৈয়ে সেই কথা আৰু যেতিয়াক লাগিছে মানে ইউটিউব ভিডিঅ' দি থাকিম আৰু দে এতিয়া দিছো গৰম তেলত শুকনা জ্বালা 2-3টা চিঙি কিনে আৰু এই দিছো হেৰি লং ইলাইচি আৰু ডালচেনি অলপমান তাৰপিছত এই দিছো 2টা তেজপাত চিৰি বাস এতিয়া পিয়াজ খিনি দি দিয়ে মই দি দিওঁ জুইটো বঢ়িয়া উঠছি বঢ়িয়া জুই উঠছি যিহেতু মটনৰ মছলা ভুনা বনাম ইমান বনাই থকা না আমনি লাগে বনাই থাকা মোৰ আমনি নালাগে মোৰ তাৰমানে যিদিনাখনে ভাববে লগা হয় যে আজি কি বনামে আজি একোৱে নাই একো নহয় চিটুৱেশ্যনতো আহে যিহেতু আমি মাইকী মানুহ হৈ যায় তেনেকুৱা কি বনাম আজি সেই চিটুৱেশ্যনটোতহে মোৰ আমনি লাগে মানে ভাববে লাগাত গলি এনে মাছ মাংস শাক পাচলি চব বনাই থাকিব পাৰিম শাক চাক খাওঁ ধৰি লো চব্জি তব্জি আছে মই একদম মিলে লৈ যাম কিন্তু একো নাথাকিবৰ দিনা খুদোৱা আলু থাকিবৰ দিনাহে টেনচন হয় আজি কি বনাম আৰু এতিয়া দিম এইখিনি বাইদেউ চৰ্বিখিনি এক্সট্ৰা কৰি থৈ দিছিল বহুত ভাল কাম কৰিছে এইখিনি পিয়াজত ভাজি থাকান্তে চৰ্বিখিনি দি দিম আৰু খাচী মাংসৰ চৰ্বিটোৱে বহুত টেষ্টি লাগে চৰ্বিটো লাগে এইখিনি চৰ্বিটো উঠুক বহুত ধুনীয়া লাগে তৰকাৰী ঘৰত বেছিকে খানা কোনে বনায় ঘৰত বেছিকে বুলি ক'লে এতিয়াতো মই যিকেইদিন নাখো মোৰ শাহুমাই বনাই খানা আৰু শাহুমা ধুনীয়া বনাই আৰু মই ভাবো মোৰে ইমান টেষ্টি নহয় আৰু মোৰ আম্মা ধুনীয়া খানা বনাই তাৰমানে কম তেল মছলাতে তাৰমানে ইমান ধুনীয়া খানা বনাই দিব কিবা তাৰমানে আচৰিত লাগে আৰু মোৰ মানুহটো তাৰমানে মোৰ আম্মাৰ হাতৰ খানা খাই বহুত ভাল পায় কণী বিলাহী জোল খান যিটো কৰিব আলু দি কিনে কণী বইল বিলাহী একদম চিম্পল এক বাস্তান ভাত মাৰি দিব পাৰি তাৰমানে আৰু আমি মাই মছলা দি বনোৱাৰ পিছতো তাৰমানে আমি গেল দেখোন খাবাই নৰি এনেকুৱা টাইপ ফিল হয় মানে ধুনীয়া বনাও সেই আৰু এতিয়া আৰু মই থাকাত ময়ে বনাও মই নহাত আৰু শাহুমাই বনাওৱে আৰু মাহঁতৰ ঘৰত গেলি এনাও আৰু কোনোবা কোৱাৰ বাদি ঠেং দুখন আৰু চাঙৰ ওপৰতে উঠাই দিছো ৰান্ধা বাঢ়া কৰিব ইচ্ছাই নাযায় মায়ে বনাওৱে আৰু ঘৰততো মায়ে বনায় মায়ে ডেকা হৈ আছে আৰু মায়ে বনায় আৰু সেই আৰু এতে বাইদেৱে বটি থৈ দিছে আদা ৰহুন জিৰা ধনিয়া গোটেই বটি থৈ দিছে আৰু শুকান জ্বালাও আছে এতে দিছো একদম মটন বুলি কলি মানে মছলাটো অলপ বেছিয়ে লাগে যিহেতু মছলা ভুনাই হ'ব মছলাটো অলপ বেছিয়ে লাগে টেষ্টটো আহিব আৰু এইটো বস্তু আসলে লোকেল মছলাটোৱে বেছি সোৱাদ কৰে অৰিজিনাল টেষ্ট এইটো আমি এতিয়া মানে পতা নাই কাৰণে মই মানে খোলাটো হেৰি পৰা নহয় পেকেট আগতে ইউজ কৰিছিল আজিকালি নকৰো মানে খোলাটো বজাৰৰ পৰা কিনি আনো কিনি আনি কাৰণে হেৰি কৰো কি বুলি কয় মিক্সিত পিচি থওঁ
গুড়া কৰি কিনে বটল ভৰ সেইটো ধুনীয়া গুণ কিন্তু বেষ্ট তাৰমানে টেষ্টটো তোমাৰ এইটোৱে যিটো অলপমান তাৱাত আঞ্জাখন বনোৱাৰ আগত গৰম কৰি পটাত বা মিক্সিত পিচি লবি ইজ অৰিজিনেল টেষ্ট আহে আৰু এইখিনি মছলাখিনি অলপ ভুনি ল তাৰপিছত বাকী এইখিনিৰ ওপৰত দিম হালধি ভাজি আছে তাৰ মাজতে সুধো মানে তোমাৰ হাজবেণ্ড দেখিবলৈ ইমান টিকলা মিকলা ইমান মৰম লগা তেনেকে প্ৰেমত পৰিলে হ'ব সেইকাৰণে প্ৰেমত পৰিলো ন এতিয়া প্ৰেমতটো পৰিলাই এতিয়া প্ৰেমত পৰি বেয়া হয় এতিয়া ভাবছো নামুন মানে মানুহটো তাৰ মই বেয়া হৈছো সৰু ছোৱালীৰ দৰে মৰমে লাগে এতিয়া কাৰণে তাৰমানে সেই আৰু ভাবো আইও মই বেয়া হৈছো সেইকাৰণে বিয়া হোৱা ফিলটো নহয় এতিয়া যদি হাজবেণ্ডটো যদি হাত্তা কাট্টা হলে ডাঙৰ দীঘল হলে অলপ ভয় লগা টাইপ হলে মোৰ মানুহটো হৈছে অলপ ভয় এটা থাকে ন এখেত আহিছে তেখেতটো নাহে প্ৰথম কথা ভাল পাওঁতে এটা মানে এটা বন্ধুত্ব এটা আহি যায় না প্ৰথম এতিয়া আমাৰ বিয়াৰ পিছত তাৰমানে হাজবেণ্ড ৱাইফতকে বেছি ৰিষ্টাটো আমাৰ বন্ধুত্বয়ে সেইকাৰণে কাজিয়া চাজিয়াও বহুত বেছি হয় সেইটোতো হয়ে কাজিয়া চাজিয়াও আমাৰ সেইকাৰণে বেছিয়ে হয় বন্ধুত্বটো হেৰি সম্পৰ্কটো বেছি হাজবেণ্ড ৱাইফতকে সেনেকে আছো আৰু ভাল পাই থাকোঁতে মৰমটো লাগে হাজবেণ্ডৰ আটাইতকৈ বেয়া লগা গুণ এটা ক'ব লাগে আটাইতকৈ ভাল লগা গুণ এটা ক'ব লাগে বৰ বেয়াকে ভাছে দিলি এতিয়া ঘৰত যাই কিনে এখন কাজিয়াহে হ'ব সঁচাটোতো মই কমেই মিছা নকওঁ সঁচাই কম কাজিয়াহে হ'ব ঘৰত আহিলে সঁচা ক'ব লাগিব নাপায় চুৰিখন দিয়কচোন বিলাহীকেইটা কাটা হেৰি মানে ধোৱা আছে নে ধোৱা আছে মই হ'ব দিয়ক একো নাই মই কাটি দিম এটা মানে আদা ৰহুনৰ লগত বিলাহী খিনিও মজুক তেতিয়া ধুনীয়া এটা টেষ্ট আহিব এইখিনি এটাই দি দিয়া গুটিখিনি উলাই দিয়া মই গুটি চুটি নুলিয়াও নাই এটা মানে আগৰ পৰা শুনি অহা কথা আৰু তাৰমানে গুটি কেইটা ওলাই দিবলে গেছটো কমে বোলে এনে বিলাহী গুটি গেষ্ট্ৰিক নহয় দেখোন বিলাহীটো মোৰ প্ৰিয় বস্তু মানে গেছ নহয় প্ৰিয় মোৰো প্ৰিয় মই ভালেই পাওঁ বিলাহী চবতে দিবা হতো আগতে মোৰ এতিয়া সৰু দেউতা নাই আগতে এতিয়া সৰু দেউতাই কৈছে আমাৰ মায়ে না দালিটো দিব ভাজিটো দিব তৰকাৰীটো দিব বিলাহী হয় নেকি খুব ভাল পাওঁ মই বিলাহী এইটো কাৰণে মই গুটিটো নেপেলাও ন ভাল বিলাহী ভালো আৰু স্কিনৰ কাৰণেও বহুত ভাল এইটো কেঁচাই লগাব লাগে কিন্তু কবাত পাও দিছোন কিন্তু নিজে স্কিনটো ইনে ধুনীয়া আৰু কি লগাব লাগে একো নলগালে তোমাৰ স্কিন একদম মাহিৰা স্কিনটো ইমানে বেছি ধুনীয়া নহয় একদম গ্লো কৰি থাকে গ্লো জুইত আৰু গ্লো কৰি গৈছে বেছি একদম ৰঙা চিঙা পৰি গৈছে নাই আখাৰ টেষ্টটো বেছি স্কিনৰ কথা ভাববে লাগা নাই আৰু এইটো আৰু মই মেহনত কৰা নাই স্কিনটো এনে হেনুকুৱা জন্মগতভাৱে তোমাৰ মানে শালমান সৰু পৰা একো ওলে পাৱা নাছিল কিন্তু স্কিনটো চাই আকৌ শালমানৰ ওলাব হেন লাগে কিন্তু নোলাই ন নাই নোলাৱে কিন্তু আজি গৰমৰ কাৰণে নেকি এইখিনি এটা পকি কিনে সৰুকে এটা ঘামচিৰ দৰে ওলছে গৰমৰ কাৰণে হ'ব পাৰে কেতিয়াবা কানি ওলাৱে আৰু এতিয়া বাচিব বিচাৰিব মাহিৰা নহব এতিয়া ভাল লগা গুণটো আৰু বেয়া লগা গুণটো জানিব লাগিব এতিয়া নাই বাচিব বিচাৰা নাই মই সব বস্তু ফেচ কৰি ভাল পাওঁ ফেচ কৰি কিনে মই ভাল পাওঁ কম বাৰু ভাল লগা গুণটো মানে মোৰ আজিৰ ডেটক লাগি মোৰ হাজবেণ্ডে যেতিয়াৰ পৰা মই ভাল পাইছো এহেতক খুটাৰ কানি আছে নেকি হাতখন মুছো এই হেখন এতিয়া মই এহেতুক মানে এহেতে কলৰ মোৰ মানুহটো ভাল পোৱাৰ দিনাৰ পৰা আজিৰ ডেটক লাগি অমুকক যাও দি বুলি মই তাৰমানে কবা লগা হৈ পাৱা নাই নিজে ঘুৰা ফুৰাৰ ফালৰ পৰা কোনো বস্তুত আজিৰ ডেটক লাগি বাধা দি পাৱা নাই মানে সেইকাৰণে মই কৈছো মই বিয়া হোৱা ফিলটো হোৱা নাই মই তাৰমানে এতিয়াও ভাল পাই আছো মানে বন্ধুত্বৰ দ্বাৰা আমি লাইফটো কটাই আছো অমুক যাও অমুক কৰো অমুক খাও হ'ব যা এই বস্তুটো মানে বহুত বেছিয়ে মানে মানুহজন এক্টিভ মোক একোতে বাধা দিয়ে পাৱা নাই সেইটো বহুত বেছি ভাল লগা গুণ সেইটো এটা হয় না নহয় বিয়াৰ পিছত প্ৰায় সংখ্যক ছোৱালীৰ জীৱন বিলাক কেনেকুৱা হয় হাজবেণ্ডে ঘুৰা ফুৰা কৰবা নেদে কিছুমান ছোৱালীটো মাকহঁতৰ ঘৰতো যাই পাৱা নাই হয় না নহয় বিয়াৰ পিছত এনেকুৱা বাধা আহি যায় নিজৰ মাকহঁতৰ ঘৰতো যাবা নাপায় তো সেইটো ফাগলেদি চাবা লাগি মই বহুত বেছি ভাগ্যৱান আৰু বেয়া লগা গুণটো কবা লাগলি মানে কি জানেনে ঢিলে মানে কেনেকুৱা জানেনে উতিয়া টাইপ আৰু তাৰমানে হৈ থাকবো দি কৰি থাকিম দে এনেকুৱা আৰু কবাত ওলবা লাগিলেও কলো ঢিলে আধা আছিল এতিয়া লাহে লাহে সেইটো চেঞ্জ হৈছে অলপমান মানুহটো ফাষ্ট লেজি পাৰা ফাষ্ট হোৱা কৰিছে সেই আৰু সেইটো অলপ বেয়া লগা গুণ আৰু মোৰ কাৰণে ঢিলে আৰু কৰিম দিয়ে যিহেতু সংসাৰ চলাই আছে সংসাৰ তুমি চলাই আছা আজিকালি তুমি সংসাৰ বিলাকৰ দুৰ্ঘটনা বিলাক দেখিছাই আজি বোলে আছে বোলে কালি বোলে শুনিবা আমুকৰ বোলে পৰহিও পেন নহয় কথাটো দিয়া মোক দিয়া পানী বটলত দিয়া মই অলপমান মছলাত পানীটো দি দিয়া বিলাহীটোৰ লগত তাৰমানে অলপমান হেৰিটো মছলাটো সিজো অলপমান মছলাটো তাৰমানে ধুনীয়াকে সিজি যায়
তেতিয়া তেনেকুৱা তুমিতো এইবিলাকতো শুনিয়ে আছা উম হয়নে নহয় উম উম এই তোমালোকে শুনিয়ে আছা তো তেনে ক্ষেত্ৰত আচলতে এইবিলাক যে নোহোৱা কৰিবলৈ আচলতে এখন সংসাৰত হাজবেণ্ড বা ৱাইফৰ আচলতে কৰণীয় কাম কি বুলি ভাবিবা এই যে তোমাৰ পৰকীয় প্ৰেমটো বাঢ়ি গৈছে ইয়াক ৰোধ কৰিব কেনেকে পৰা যায় ৰোধ কৰিব পাৰিবা লাগিলে প্ৰথম কথা হৈছে বিশ্বাস আৰু বুজাবুজি হুম দুটাই বস্তু বিশ্বাস আৰু বুজাবুজি মৰমটো অটোমেটিক আহি যায় যদি তোমাৰ বুজাবুজি থাকে আৰু বিশ্বাস থাকে মৰমটো আহি যায় তুমি আমি ভাল পাই বিয়া হৈছো সেইকাৰণে আমাৰ মৰম আছে সেইটো নহয় এৰেঞ্জ মেৰেজ কৰিওতো মানুহ হেপি আছে হয়নে নহয় বস্তুবিলাক সেনেকুৱা এৰেঞ্জ মেৰেজতো মৰমটো আহি যায় বিয়াৰ পিছত প্ৰথম কথাটো হৈছে বিশ্বাস তোমাৰ বিশ্বাস থাকিব লাগিব যে মোৰ মাইকীটো এনেকুৱা নাই বা মোৰ মতাটো এনেকুৱা নাই বা এই ওলাই গৈছে ক'ত বা যায় বা তাই গেল দেখোন কাৰোবাৰ লগত ফোন কৰিলে দেখোন কিবা কাৰ লগত বা ফোন কৰিলে কাক বা কি কলা সেইটো বস্তু থাকবে নালাগিব সন্দেহ থাকাৰ লগে লগে সংসাৰ এনে অটোমেটিক বেয়া হৈ যায় আৰু কি বুজাবুজিটো কেনেকুৱা এইটোকে লৈ বুজাবুজি আৰু মাইকীটো যদি মতাটোক সময় দিয়ে মতাটো যদি মাইকীটোক সময় দিয়ে অলপ সময়ে হওক যদি বুজি পাকে সময় দিয়ে ভাল কোৱালিটি টাইম স্পেণ্ড বুলি যে কয় সেইটো যদি কৰে তেনেহলে আৰু ভাবো পৰকীয়া প্ৰেম নহয় কিন্তু আজিকালি সংসাৰত প্ৰায় সেইটো নোহোৱা হৈছে হয়নে নহয় মানুহ মোবাইল হোৱাৰ পৰা নিজে নিজে মোবাইলত ব্যস্ত থাকে কেতিয়াবা আমাৰ দুইটাৰে সেনেকুৱা হয় মই যদি পিঠিখান পাঁচ দিওঁ মোবাইলটো টিপছো মোৰ মানুহটো পিঠিখান পাঁচ দিওঁ মোবাইলটো টিপছো আধা ঘণ্টাৰ মূৰত ময়ে ভাবো দুইটো একেলগে এটাই মোবাইল চাব পাৰো দুইটো বেলেগ বেলেগকে মোবাইল টিপি আছো বস্তুবিলাক সেনেকুৱা সেইটো বস্তু হবা নালাগে মই ভাবো আৰু কাৰণ আমি সৰু থাকাতে আমাৰ ককা আইতা বা আমাৰ আম্মা আব্বা তাতে দেখা হয় নে নহয় তেতিয়াতো মোবাইল নাছিল দুজনে একেলগে বহি দিনটোৰ যিমান কথা আছে গোটেইখিনি সেইটোত মৰমটো বাঢ়ি যায় আজি অমুক আহিছিল আমাৰ ঘৰত বা আজি অমুক ঘটনা হৈছে বা আজি মোৰ লগত এনেকুৱা হৈছে বা কালি কি হব কালি ক'ত যাবি কি গোটেইখিনিয়ে পাতিছিল সেনেকেইটো বস্তুবিলাক বুজাবুজিতে সেনেকে বেছি আছিল এতিয়া সেই কথা পাতিব লগা তাৰমানে নোহোৱা হৈছে সংসাৰ গিলাকত এতিয়া নিজে নিজে হৈ গৈছে চব বস্তু মোবাইল মই যদি মোবাইলত ব্যস্ত আছো মোৰ হাজবেণ্ডটো মোবাইলত ব্যস্ত আছে বেলেগকে বা মই যদি মোৰ বন্ধুৰ লগত কথা পাতি আছো কি তাৰ বন্ধুৰ লগত কথা পাতিছে বস্তুবিলাক সেনেকুৱা সেইটো বস্তুৰ পৰা ফাল খাই যায় বস্তু সংসাৰখন সেনেকে হলে নচলে সেনেকে হলে নচলে হয়তো তোমাৰ মাইকীটো বেলেগত দেখি ঢাল খাব নাইবা তোমাৰ মতাটো বেলেগত দেখি ঢাল খাবই 100% চিয়ৰ দুটা বাচ্চা জন্ম দিয়াৰ পিছত হলেও ঢাল খাব মই সেইটো বস্তু মই বেছি ভাবো এইটো কথা বহুতে কয় বিয়া হোৱাৰ পিছত তুমি সন্তান জন্ম দিয়া মোৰ ক্ষেত্ৰক লৈ নহয় মই এইটো নকওঁ যে মোকে কৈছে মানুহে সেইকাৰণে মই এইটো বস্তু নহয় মই ভাবো বিয়া হোৱাৰ পিছত প্ৰথম এটা দুটা বছৰ তুমি হাজবেণ্ডক সময় দিয়া দুইজনক সময় দিয়া তাৰে পিছত ডিসাইড কৰ যে যদি দুইটা পেৰেন্টস হবা ৰেডি যে আমি পেৰেন্টস হবা পাৰিম দেন সন্তান জন্ম দিয়া আৰু যদি ভাবা যে আমাক অলপ সময় আৰু লাগব তেনেহলে তাৰ পিছত দিয়া কিন্তু বহুত বেছি সময় লবা নালগে যত আমাৰ বয়সৰ সীমাটো ৰাখি কিনে কিন্তু সময় হাজবেণ্ড যায়ে তুমি প্ৰেগনেন্ট হৈ সন্তান এটা জন্ম দি সন্তানক সময় দিয়া লাগিলে তোমাৰ হাজবেণ্ডজন অলপ তোমাৰ পৰা দূৰত যাব এইটো অপ্ৰিয় হলেও সত্য কথা তাৰমানে এইটো সঁচা কথা কিন্তু তাৰে মাজত কোনোবা নিৰ্দিষ্ট কেইজনমান ব্যক্তি থাকে অকল নিজৰ মাইকীটোকে ভাল পায় তাই যিমান যি নিজক লৈ ব্যস্ত নাথাক সেইটো সৌভাগ্য বুলি ক'ব লাগিব দেচোন মাইকীটোৰ কাৰণে মতাজন আছে কাষত আৰু যিমান যি নহওক তাই নিজৰ বাচ্চাক হেৰি কৰি থকাৰ পিছতো সেনেকুৱা থাকে বা কিছুমান মতাই ধৰি লওক সময় দিবা পাৰা নাই বিজনেছত বহুত ব্যস্ত বিজনেছত বহুত ব্যস্ত হেৰি কৰি আছে তাৰ পিছতো মাইকীটো বিশ্বাসত আছে যে মোৰ মতাটো বিজনেছত আছে সেইবিলাক সৌভাগ্য বুলি ক'ব লাগিব কিন্তু আজিকালি সেইটো বস্তু নহয় বুজাবুজিটো নহয় আৰু সেইটো কাৰণে সংসাৰবোৰ টিকি কমকে থাকে এতিয়া মোক বহুতে বেয়াও পাব পাৰে এষাৰ কথা কওঁতে কিন্তু বুজবা যোনে চেষ্টা কৰিব সি বেয়া নাপায় যোনে বুজি পায় সেইটো মানুহ কেতিয়াও বেয়া নাপায় যিগিলাকে বুজবা চেষ্টা নকৰে ভৰিত মগাজ থকা বুলি যে কয় ভৰিত ডিমাত মগাজ থকা বুলি কয় আমাৰ মানে গালি পালিলি কেতিয়াবা আমাৰ ঘৰৰ মানে তোৰ ভৰিত ডিমাত মগাজ আছে নেকি তাৰ মানে কি মাথাত মগাজটো নাই বুজিয়ে নাপায় সেনেকুৱা মানুহ বিলাকে এনেকুৱা ধৰণৰ কথাবিলাক ভালটো নলয় বেয়াটো লয় আৰু সেইটো নিজে নিজে মাহিৰা এটা খুব ধুনীয়া কথা দিলে আজি মানে কথা মানে আচলতে মেছেজ হিচাপে আমাৰ এই দিছে যে আজিকালি বেছিভাগে হাজবেণ্ড ৱাইফে মোবাইল কেইটা চাই থাকে সিটোৱে সিফালে চাই থাকে ইটোৱে সিটোৱে মোবাইল লগ বন্ধু নিজে নিজে লগ বন্ধু তাত ব্যস্ত থাকিলে হবা নালাগে হাজবেণ্ড আৰু ৱাইফৰ লগত সময়টো কম হৈ যায় আৰু যাৰ কাৰণে এই সংসাৰটো মানে বেছি দিন নচলে আৰু কোনোবাই সেই ব্যস্ততা ডিউটি ইমানো
ব্যস্ততা থাকিব নালাগে যে নিজৰ মানুহজনীৰ কাৰণে সময় নাপাম বা নিজৰ মানুহজনৰ কাৰণে কাৰণ বিয়াৰ পিছত তো মানে কেনেকুৱা থাকে দিনটোৰ কাৰণে হাজবেণ্ডজন ওলাই গেলি ৰাতিটো ঘৰত আহিব ন ৰাতি সময়টো দিলি হ'ল ৰাতিটো হাজবেণ্ড ৱাইফৰে সময় সেইখিনি সময়ত ধুনীয়াকে দুটা কথা পাত মোবাইল অলপ দূৰত ৰাখ এতিয়া মোবাইলো জামানা কাৰণে মোবাইলৰ কথাটো কৈ আছো দেখিলে বস্তুৰ পৰা আগতেতো নাছিলে কাৰণে ফেমিলিৰ লগত কম আছিল কম আছিল আজিকালি মোবাইলতে মেছেজ ফেচবুকত ইনষ্টাগ্ৰামত মেছেজ সেইবিলাকৰ দ্বাৰাই পৰকীয়া প্ৰেম কৰ পৰা আহে কোনেনো কাৰ ঘৰত সোমাবা আহে আজিকালি ধৰা পৰি মৰিবে কেতিয়াও নাই মেছেজো ভিডিঅ' কল আচলতে আমাৰ মাইকী মানুহবিলাকো ভাল নহয় ৰিপ্লাই দিয়াটো মাইকী মানুহটো ৰিপ্লাই দিবা সুবিধা ক'ত পালা হাজবেণ্ডজন কাষত নাই হাজবেণ্ডজনে সময় দিয়া নাই হাজবেণ্ডে চেক নকৰে মোবাইল বস্তুবিলাক সেনেকুৱা সি গুৰুত্ব নেদে বাদ দি তাতে সময় পালা সেইকাৰণে দুইটাক সময় দি থাকলি এইবিলাক ভাবিব টাইম নাই আচলতে খুব সংসাৰ চলাইছে যিহেতু নতুনকে মাহিৰাই খুব ধুনীয়াকৈ বুজি পাইছে সংসাৰৰ কথা আৰু কাবাৰ সংসাৰত প্ৰব্লেম হৈছে তথাপি সংসাৰত থাকবে নালগে প্ৰব্লেম হৈছে যদি কাৰণ চোৱা এনেকুৱা নহয় যে মই বিয়া হৈছো মোৰ লাইফটো তাতে শেষ নহয় সংসাৰ তুমি কৰা ভাল সংসাৰখন কৰা বেয়া সংসাৰখনত তোমাৰ জীৱনটো হেল নকৰবা এজনী ছোৱালী বা এজন ল'ৰাকো কৈছো মই এইটো কথা যদি বুজা বুজি না সেইখন সংসাৰত হল লাইফ থাকাৰ কোনো প্ৰয়োজন আঁতৰি অহাটো যথেষ্ট কাৰণ তুমি সেই বুজা বুজি নাথাৰ বিনিময়ত তুমি পৰকীয়া প্ৰেমত পৰি যাবি কিন্তু তুমি কি হবি সামাজিক আকাৰে বদনামী হবি কিন্তু তোমাৰ দুখটো কোনো নাচায় তুমি পৰকীয়া প্ৰেমত পড়লি কে আজি তোমাক পাৰ্টনাৰ জনে তোমাক হেল্প কৰা না সময় দিয়া না বুজা বুজি না কাৰণে পৰকীয়া প্ৰেমত গেলি না নাই কিন্তু সমাজেটো হেতু নাচায় সমাজে কি চাব ৰিজাল্ট কি হলছি তাই অমুকুৰ লগত ভাল পায় মতাটো অমুকুৰ তিৰিতিৰ লগত ভাল অমুকুৰ আপিক ভাল পায় হেতুহে ৰিজাল্ট হলছি সেইকাৰণে হেতু কৰাতে সেই বদনামটো লৱাতে তুমি সংসাৰখন এৰি কিনে আহা সংসাৰখন দুই ফাইলে গুচি যায় যাৰ যি ভাল লাগে সেনেকে ক হয় না বস্তুবিলাক সেনেকুৱা হয় হালদি দি দিছো এতিয়া অলপমান আৰু অলপমান আঞ্জাটো কালাৰটো অলপ কলে হৈছে কাৰণটো হৈছে প্ৰথম কথা লোহাৰ কেৰাহীটো আৰু সেকেন্ড কথা আমি লেকচাৰ মাৰি থাকোঁতে তেলটো বেছিকে পৰা গৈছে এতিয়া নিজৰ ভুলৰ কাৰণে হৈছে যিহেতু আৰু এক্সপ্লেনেশ্যনো দি দিছো আৰু ঠিকই হৈ গ'ল না হ'ব কথা নাই কিন্তু এই আৰু লোহাৰ কেৰাহীত এনেও আঞ্জাৰ কালাৰটো অলপমান কলে হয় আইৰন এইবিলাক ফ্ৰী কে ভিটামিন চি টেবলেট খাবার দৰকাৰ নাই ফ্ৰী আইৰন লৈ থাকিম আমি ভিটামিন চি লৈ থাকিম আইৰন লৈ থাকিম চব লৈ থাকিম আৰু এইফালে আপোনাৰ পাকঘৰটো ধুনীয়া সজাইছে কিন্তু মোৰ সঁচাই ভাল লাগছি ধাৰা এইখান যিখান ধাৰা এই ধাৰাখান আমি যেতিয়া পাঠশালা স্কুলত কমানত পঢ়ো এই ধাৰা লৈ যাব তেতিয়া ডেস্ক বেঞ্চি নাছিল না তাৰে পিছত আমি তৃতীয় নে দ্বিতীয়তহে আমি ডেস্ক বেঞ্চি পাইছো আমি প্ৰথম ধাৰাত বহিছিলো কমান আৰু হেৰি আছিল বৰকমান আৰু সৰু কমান আৰু বৰকমানত আমি হেৰি ধাৰাত বহিছিলো তাৰে পিছত দ্বিতীয়ত আমি ডেস্ক বেঞ্চি পাইছো তাৰে আজিকালি চলিৰ আৰু ইবা টেবুল চেয়াৰে আহি গৈছে তাকো ঠেকঠক হৈছে বুলি অশান্তি এতিয়া দেও নেকি মাংসখিনি এতিয়া মাংসখিনি দিছো বহে এতিয়া মাংসখিনিৰ লগত পুৰা ভাজিম আৰু এৰে মাজে মাজে এইখিনি অলপ ভাজি লৈ বাকি মছলাখিনি দিম অলপ টাইম ভাজি ললো এতিয়া দিম অলপমান নিমখ মাহিৰা ইমান ধুনীয়াকে বনাই আছে খাওঁ খাওঁ লাগি গৈছে কি মজা বনাই আছে সদায় মাংস ভাজবে লাগে মানে মাংসটো ভাজাই যিমান ভাজে এতিয়া নিমখ দিলো এতিয়া দিম অলপমান মছলা হালধিটো অলৰেডি দি উঠছো মছলাখিনিৰ লগত অলপ ভাজি ললো খালি লোহাৰ কেৰাহীৰ কাৰণে কেৰাহীটো নতুন চাগে সেইকাৰণে কালাৰটো বেছি কৰিছে তো বেছি হৈছে একো নাই হৈ যায় এইবিলাক চলি যায় ইয়াতে আছে তোমাৰ মছলাখিনি এই দিম মই এই কাশ্মীৰী না হেৰি লাল মিৰ্চ এইটো কাশ্মীৰী অলপ দি দিওঁ কাশ্মীৰী এইটো কালাৰৰ কাৰণে ভাল আৰু এইটো কি জিৰা ধনিয়া সব আছে জিৰা ধনিয়া দিয়াই গৈছে অলৰেডি গুড়া আৰু বেছি নেদাও এনে অলপ এনে দিয়াই গৈছে কেঁচাটোৰ অৰিজিনেল টেষ্ট আহে আৰু এইটো মিট নেকি হয়নে মাটনত মিট মাৰি দিছে বাছা যি হওক আৰু ন মিট মছলা অলপ দিব পাৰি একো নাই হয় ন বহুত টেষ্টি হয় এতিয়া গোটেই মছলাখিনি এতিয়া দিয়া হৈ গৈছে ধুনীয়াকে এতিয়া অলপ ভাজি পানী ঢালি এক মজাবা লাগিব আচলতে মাহিৰাই পুৰা গৰম মাটনৰ গোন্ধ পায় আমাৰ মানুহটোৱে ভাবিছে সোনকালে আৰু সোনকালে হওক মাজতে আমাক আনি দিছে লাচি ঘৰতে হোমমেড লাচি আনি দিছে হোমমেড লাচি খাম এতিয়া একদম দেহা ঠাণ্ডা পৰি যাব কোন ফালেদি যাই ধৰিব পাৰি আৰু মজা লাচি খাব আৰু এতিয়া গোটেই মছলাখিনি দিয়া হৈ গৈছে এতিয়া অকল ভাজিম অলপ টাইম ভাজি অলপমান এতে দৈ দিম বাকি আলু দি কিনে সিজাম